বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ মুকুতা খ্যাত অশ্বিনী ডেকাই বাইহাটাত মুকলি কৰিলে ৰেষ্টুৰেণ্ট। কামৰূপ জিলাৰ বাইহাটা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ইচি ধাবা আৰু ৰেষ্টুৰেণ্টৰ নামেৰে এখন অত্যাধুনিক ৰেষ্টুৰেণ্টখন বৃহস্পতিবাৰে মুকলি কৰা হয়। প্ৰাক্তন ছাত্ৰনেতা জয়দীপ ডেকাৰ প্ৰচেষ্টাত মুকলি হোৱা ৰেষ্টুৰেণ্টখনত প্ৰশিক্ষণপ্ৰাপ্ত ৰান্ধনীৰে উন্নতমানৰ খাদ্য গ্ৰহণৰ বাবে যোগান ধৰা হ'ব। আয়তীসকলৰ দিহানাম পৰিৱেশনৰ পিছতে স্থানীয় লোকৰ উপস্থিতিত জনপ্ৰিয় অভিনেতাগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে ইচি ধাবা এণ্ড ৰেষ্টুৰেণ্টখন। আজি এটা আমাৰ ভাল লগা দিন। আজি আমাৰ ইচি ধাবা এণ্ড ৰেষ্টুৰেণ্ট মুকলি হ'ল আমাৰ শ্ৰদ্ধাৰ জয়দেৱ দাৰ, আৰু আজি এটা ভাল সময়ত এটা ভাল দিনত এই ধাবাখনৰ শুভ উদ্বোধনী যিমানখিনি অনুষ্ঠান আছিল ইতিমধ্যে প্ৰায়খিনি সমাপ্ত হৈছে আৰু আমাৰ ফিতাগত পৰ্ব শেষ হ'ল। আৰু আমি সকলোৱে আশা কৰিম এটাই যে ধাবাখন আৰু ৰেষ্টুৰেণ্টখন যাতে ধুনীয়াকৈ চলে, আমি সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোককো জনাইছোঁ যে আপোনালোকৰ আশীৰ্বাদ কৰক। আমাৰ জয়দেৱ দা অৰ্থাৎ জয়দেৱ দাৰ পৰিয়ালবৰ্গই যিমানখিনি আশা কৰি এই ধাবাখন মানে কি বহুত পইচা বা সময় মানে সকলোবিলাক শেষ কৰি এইটোত আগবাঢ়িছে, গতিকে তেওঁলোক যাতে এটা মানে কি ছাকচেছ হ'ব পাৰে তাৰ কাৰণে মই আপোনালোকক সকলোকে জনাইছোঁ। আৰু এইটো কথাও ক'ব বিচাৰিছোঁ যে আজি এইখনত আমাৰ যিমানখিনি ব্যক্তি ইয়াতে উপস্থিত হৈছিলে আৰু আপোনালোকৰ সাংবাদিকসকল যিসকল বন্ধু বান্ধৱী বা দাদা বাইদেউ যিসকল ইয়াতে উপস্থিত আছে সকলোলৈকে আমাৰ এই ইচি ধাবা এণ্ড ৰেষ্টুৰেণ্ট তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা তথা উপলব্ধ জনালোঁ। ধন্যবাদ। কমলপুৰ বাইহাটাত অৱস্থিত ইচি ধাবা এণ্ড ৰেষ্টুৰেণ্ট আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। বেহাৰবাৰী আউটপোষ্টৰ মুকুতা খ্যাত অশ্বিনী ডেকাৰ দ্বাৰা এই অনুষ্ঠানত এই অঞ্চলৰ আই মাতৃসকলৰ দিহানাম অনুষ্ঠিত হ'ল। এই অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকিলে। ননৰা গাঁৱৰ শিক্ষিত যুৱক প্ৰাক্তন ছাত্ৰনেতা জয়দীপ ডেকাৰ প্ৰচেষ্টাত এই ধাবা আৰু ৰেষ্টুৰেণ্টখন আজি এটা পবিত্ৰ দিনত ৰাইজৰ উদ্দেশ্যে মুকলি কৰি দিয়া হ'ল। আশা কৰোঁ এই অঞ্চলৰ ৰাইজে ইয়াত উন্নত মানদণ্ডৰ খাদ্য গ্ৰহণ কৰিব। ইয়াত যিটো ব্যৱস্থা কৰিছে যে ৰেষ্টুৰেণ্ট ধাবা দুয়োটাই ইয়াত সুবিধাজনকভাৱে খাদ্যৰ লগতে বিভিন্ন ক্ষেত্ৰত সা সুবিধা লৈ এই শিক্ষিত যুৱকগৰাকীক মানে সহায় কৰাৰ আমি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, টি নিউজ 7।